हेलो एवरीवन की खबर आपनालोকৰ आगो आपनालोक সকলো ভালে আছে আৰু এই ফালে যে দেখিছে ভকত এইজন মান আহিছে আমাৰ ঘৰত ভাগত পাত এবাক দিছে যেহেতু ভাদ মাহ চলি আছে আমাৰ বেটাৰ জন্ম মাহ হয় ভাদ মাহটো বেটাৰ মানে এনেকৈ চোৱাতে কৈছিল আৰু 16 বছৰ বয়সলৈকে তাক মানে এনেকৈ ভাগত পাত তাৰ জন্ম বাৰটো দিবলৈ কৈছিল জন্ম মাহটো তো সেইকাৰণে ভাদ মাহতে তাৰ ধুনীয়াকৈ এনেকৈ কেইজনমান ভকত মাতি দিয়া হৈছিল অৱশ্যে ভকত মাতিছিলোঁ কেইবাজনো মাতিছিলোঁ কিন্তু আহিব নোৱাৰিলে বিশেষ অসুবিধাৰ কাৰণে সেইকাৰণে 4 জনহে হ'ল আৰু এইফালে আপা আমৈহতে মানে ভকতৰ কাৰণে খানা বনাইছে ভকতৰ কাৰণে নহয় সকলোৰে কাৰণে আৰু নিৰামিষকে আৰু ইয়াতে আমাৰ পনীৰ দিয়া কচু কাটি থৈছে দেখিছেনে কচু দাইল ঔটেঙা দি ইমান ধুনীয়াকৈ বনালে খাবলৈ বিৰাট টেষ্টি লাগিলে আৰু সঁচাকৈ এনেকৈ বয়সস্থ মানুহে বনালে এনেও খাবলৈ ভাল লাগে বুলি কয় যে আৰু এইফালে মই মাকো দেখুৱাই দিছোঁ দেই আমৈহঁতে কৈছে নেদেখাবি বুলি মই কৈছোঁ মনত থাকি যাব এনেকৈ লাগি ভাগি বনাই থকা বুলি তেনেকৈ কৈছোঁ এইফালে আমাৰ পিছফাল দেই একদম লেতেৰা হৈ আছিল এনেকৈ তুলি দিলোঁ আৰু এইফালে মাজতে এবাৰ দেখুৱাই গৈছোঁ আৰু বহুত ধুনীয়াকৈ বুজনি দি আছিল কিন্তু মই ভিতৰত কাম লাগি থকাৰ কাৰণে ভালদৰে মই শুনিবই নাপালোঁ আৰু এইফালে আকৌ বেটাই টোপনি আছে দেই যিহেতুকে ফোন কৰিছে কেলৈ টোপনি আছা তুমি বুলি মানে ভাগত পাত শুনিবলৈ কৈছে সি মানে নুশুনে অকণমান শুনিলে আৰু টোপনি ধৰিছে বুলি মানে মোবাইলটো দি দিলে আৰু একো নাই ল'ৰাক একো নালাগে কিন্তু নাম শুনিবলৈকে নিবিচাৰে আৰু এইফালে এতিয়া গোপিনীসকলে মানে এনেকৈ ভাত দিছে আৰু ভকতক খাবলৈ আৰু লগতে বেটাকো লগতে দি দিছে মাত্ৰ 4 জনহে আহিছিল ভকত মানে কাৰোবাৰ মানে ঘৰৰ মানুহ ঢুকালে কিছুমানৰ কেঁচুৱা জন্ম হ'ল তেনেকৈ মানে মানুহ আহিবলৈ নোৱাৰিলে আৰু এইফালে সকলোকে মানে ভকতসকলক আগতে খুৱাই বোৱাই লোৱা হ'ল আৰু এইফালে মিঠাই ঠিক কৰি আছে ভাত খোৱাৰ শেষত দিবলৈ ভাবিলোঁ অকণমানকৈ হ'লেও ভিডিঅ'টো কৰি থ'লোঁ আৰু এইফালে ভকত যোৱাৰ সময়ত বেটাই ভিডিঅ' কৰিছিল আৰু ভকত যেতিয়া গ'ল তাৰ পাছতহে মই কিন্তু খাবলৈ বহিলোঁ সোণম দীপু আহিল তাহাঁতকেইটাকো মাতি দিলে আৰু গা পা ধুই ধুনীয়াকৈ ফ্ৰেছ হৈহে মই খাইছোঁ ইমানেই গৰম উঠিছিল আৰু এইফালে ভতিজাটো আহিলে দোকানৰ পৰা ইয়াতেকেইটাই মানে 5টাই মিলি খালোঁ আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল আমি সৰুকৈ ভিডিঅ' এটা কৰিলোঁ কৰি দিব এতিয়া আজিলৈ